নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ঠিকনা ভি চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি ওলাই আহিছোঁ দিনটোৰ কাৰণে, যিহেতু ঘৰত থাকি থাকি বৰিং হৈ গৈছোঁ। বতৰো এই ভাল এই বেয়া, ত' আজিও বতৰটো ডাৱৰীয়াই, বৰষুণ দিওঁ দিওঁ হৈয়ে আছে। ত' বৰষুণটো আকৌ আহিবই নেকি, ত' ভাবিলোঁ ঘৰত থাকিনো কি ত' ওলাই যাওঁ অলপ, সেই ভাবি ওলাই আহি আছোঁ। এই লগত ছাতি এটাও লৈ আহিছোঁ। ত' ক'ব নাই বৰষুণজাক আকৌ আহি যাবও পাৰে, সেই ভাবি ছাতিটো লগত লৈ আহিছোঁ। আৰু দেখিছেই জংঘলৰ মাজৰ ৰাস্তা গৈ আছোঁ। তো ৰাস্তাটো ইমান ভাল নহয় বাৰু, আগতেও ইয়াতকৈ বেয়াই আছিলে। তো ৰাস্তাটো ভাল কৰিছিলে, ভাল কৰিলে যদি এইবোৰ কিবা ডাঙৰ ডাঙৰ এইবিলাক মেটেলবিলাক পেলাই দিলে, হ'লেও ৰাস্তাটো খোজকাঢ়িবলৈ অলপ দিগদাৰ হয়। হ'লেও আগতকৈ বহুত ভালেই হ'ল বাৰু। আগত যেনেকৈ আপোনাৰ বোকা আছিলে, বোকা ফেনেকি আহিবলগীয়া হয় ৰাস্তাইদি। আৰু যিহেতু মোৰ ঘৰটো আপোনাৰ এই নাজিৰা ৰিভাৰ ৰিজৰ্টৰ ওচৰতে, অলপ দিগদাৰ হয় ৰাতি আহিবলৈ, যিহেতু ৰাস্তাটো অলপ জংঘল। এতিয়াতো বহুত মুকলিয়ে হ'ল, যিহেতু আগত যেনেধৰণে ৰাস্তাটো হাবি আছিলে, এতিয়াতো মুকলিয়ে হ'ল, বহুত মুকলি হ'ল। তো গৈ আছোঁ, আজি কি হয় দিনটোৰ কাৰণে ওলাই আহিছোঁ। আৰু ঘৰত সোমাই থাকিও আমনি লাগিছে, ইমান সোমাই থাকিম ঘৰত, এই আমনি লগাৰ কাৰণে ওলাই আহিছোঁ। আৰু বতৰটো দেখিছে আপোনালোকে, ইমান বেয়া কৰিছে বতৰটো। আৰু ৰ'দ দিলেও ইমান ৰ'দ, ঘৰৰ ভিতৰত থাকিব নোৱাৰি, এনেকুৱা ৰ'দ। তো গৈ আছোঁ, কি হয় তাকে ভাবি। তো আহি থাকোঁতে দাদা এজন লগ পালে, লগ পাই মাতিলে। এয়া দেখিছে কাম কৰি আছে দাদাজনে, আৰু দাদাজন চিনাকিয়ে হয়, আৰু আমাৰ ঘৰৰ ওচৰতে হয়। এইটো দেখিছে দাদাজনে কামত ব্যস্ত হৈ আছে, তো মোকো মাতিলে। আৰু যিহেতু ময়ো পকা কামেই কৰোঁ, আৰু এই দাদাজনৰ লগতো মই কাম কৰিছিলোঁ। কি ক'ব? ব্লগ বনাইছে, কিবা এটা কৈ দিয়ক আকৌ। এইজন মোৰ ভাইটি হয়, তেওঁ মোৰ লগতে কাম কৰে। এতিয়া দেখা পাই মোৰ ওচৰলৈ আহিছে বাৰু, খবৰ খাতি লৈছোঁ। এই আহি থাকোঁতে লগ পালে, তেওঁ লগ পাই মাতিলে, কাম ক'ত কৰিছোঁ ক'ত নাই কৰা সুধিলে। যিহেতু মই ওলাই আহিছিলোঁ কিবা কাম চাম ক'ৰবাত ওলাই নি বুলি, তো ভালেমান দিনটো ঘৰতে বহি আছিলোঁ, বৰষুণৰ বতৰ। এদিন ৰ'দ এদিন বৰষুণ, আপোনালোকে গম পাইছে। এনেকৈ কাম কৰিব নোৱাৰাৰ কাৰণে ঘৰতে বহি বৰিং হৈ গৈছিলোঁ। এই বৰিং হৈ তেনেকৈ কিমান থাকিম বুলি ভাবি ঘৰৰ পৰা ওলাই আহিছোঁ। ওলাই আহি দাদাজনক লগ পালোঁ। দাদাই কাম কৰিয়ে আছে, দেখিছে বৰষুণৰ বতৰতো তেওঁ কাম কৰিয়ে আছে। একো নাই, তথাপি তেওঁ য'ত কাম কৰি আছে চালি এখন আছে বাৰু, চালিখনতে তেওঁ বৰষুণ দিলে ৰখিলে আকৌ বৰষুণ দিলে তেনেকেই কাম লাগি থাকে। এয়া দেখিছেই পূৰা মছলা বনোৱাত ব্যস্ত হৈ আছে। এই বোকা ফেনেকি শিল আনি আছে। তো এনেদৰে ময়ো এই কামৰ লগতেই ব্যস্ত হৈ আছোঁ, কিন্তু বৰষুণৰ বতৰৰ কাৰণে ময়ো কাম যাব পৰা নাই। তো সেইকাৰণে আজিও ওলাই আহিছিলোঁ, ক'ৰবাত তেনেকৈ কাম চাম ওলাই নেকি বুলি। তো ভিতৰৰ কাম এতিয়া নায়েই, চব বাহিৰৰ কামেই চলি আছে। তো দাদাহঁতো তেনেকৈ বৰ্তমান বাহিৰৰ কামত আছোঁ আমি। বাহিৰৰ কামতে তেনেকৈ লাগি আছে। উপায় নাই, বতৰটো অকণমান পৰিকুল দেখা পাইছোঁ। বতৰটো দেখিছেই, এই বৰষুণ এই ৰ'দ। তো আজিও বতৰটো তেনেকেই, তো বৰষুণ ৰ'দ তেনেকেই হৈ আছে। তো ক'ব নোৱাৰি, বৰষুণ আহি যাব পাৰে। আহিলেও টেনশ্যন নাই, দাদাহঁতৰ তেনেকৈ চালি এখন দিয়া আছে, বৰষুণ দিয়ে তাতে তেনেকৈ ৰৈ দিয়ে।
তো ঘৰত বহি থাকিলেতো নহ'ব। তো দিন হাজিৰা কৰা মানুহৰ কাৰণে অলপ অসুবিধাও হয়, যিহেতু মোৰো অসুবিধাই হৈ যায়। তো মোৰো দিন হাজিৰাই কৰা, এনেকৈ পকা কামৰ লগতে ব্যস্ত। কি ক'ব, তেওঁ বৰষুণৰ কাৰণেতো কাম এনেকৈয়ে বন্ধ হৈ আছে। তো মই সেই ভাবি ময়ো ওলাইছিলোঁ, তো তেনেকৈ কিবা এটা কাম ওলাই বুলি। তো দাদাহঁতে মোক কৈছিলোঁ আগতে, তো মই বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ, সেইবাবে লাগিব নোৱাৰিলোঁ। তো সেই গৈ থাকোঁতে ৰাস্তা দি তো দাদাহঁতে দেখি মাতি সুধিলে ক'ত কাম কৰিছোঁ, ক'ত নাই কৰা। মই ক'লোঁ য'ত কাম কৰিছিলোঁ বাহিৰৰ কামেই আছিলে, বৰষুণ দিয়াৰ কাৰণে কামটো বন্ধ হৈ গ'ল। ওলাই আহিছিলোঁ আজি বোলো তেনেকৈ ভিতৰৰ কাম পাওঁ বুলি। তো দেখিছেই ইয়াতে দাদাহঁতে কাম লাগি আছে। যদি কাৰোবাৰ ঘৰ এনেদৰে বনাবলগীয়া আছে তো চাই লওক কেনেকুৱা হৈছে ঘৰটো বনোৱা। সেইটোৱে ঘৰ, যিজন দাদাৰ লগত মই আগতে কাম কৰি আছিলোঁ। তো চাই লওক ঘৰটো কেনেকুৱা হৈছে, কেনেকুৱা নাই হোৱা। তো কাৰোবাক যদি পকা মিস্ত্ৰী এনেকৈ যদি ঘৰ বনাবলৈ কাৰোবাক দৰকাৰ হয় তো কমেণ্ট কৰিব। দাদাৰ কামটোও ভাল, ময়ো দাদাৰ লগত ভালেমান দিনেই কাম কৰিছিলোঁ। এতিয়া মই বেলেগ ফালে কাম কৰি থকাৰ কাৰণে দাদাৰ লগত কাম কৰিব পৰা নাই। তো দাদাজন দেখিছেই পূৰা কামত ব্যস্ত হৈ আছে। এইফালে টকা চাফা কৰি আছে। তো এইফালে পোষ্ট তিনিটামান পোষ্ট ঢালিলেই আৰু আছে কেইবাটাও পোষ্ট। তো এইকেইটা ঢলাৰ পাছত তেওঁ জোৰাই কাম আছে। আৰু তেওঁৰ কামটোও ভাল, ময়ো কাম কৰিছোঁ, তেওঁ কামৰ ফিনিচিঙো আছে। যদি কাৰোবাক এনেকুৱা মিস্ত্ৰী দৰকাৰ হয় পকা কামৰ, তেওঁ কামটো বহুত ধুনীয়াকৈ কৰে। আপোনালোকে মোক কমেণ্ট কৰি জনাব। দেখিছেই ইমান বৰষুণৰ বতৰতো তেওঁ এনেদৰে কামত ব্যস্ত হৈ আছে। এইজনে হৈছে সেই দাদাজন, আৰু দাদাজন চিনাকি দাদা মানে হয়, তেনেকৈ মোৰ চিনাকিয়ে হয়। এওঁৰ লগতো মই ভালেমান দিন কাম কৰিছিলোঁ। তো আপোনালোকৰ কাৰোবাৰ যদি এনেদৰে ঘৰ বনাবলৈ আছে, তো RCC হওক বা আসাম টাইপৰ হওক, দাদাজনে বহুত ভাল কাম কৰে। মোক আপোনালোকে কমেণ্ট কৰিলে আপোনালোকে যোগাযোগ পাই যাব তেওঁৰ লগত। তো দাদা কিবা ক'ব নি? ক'বলৈ কি আছে, ক'লেই আৰু মই যিখিনি ক'বলগীয়া আছিলোঁ। তো আপোনালোকৰ যদি এনেদৰে সপোন আছে পকা ঘৰ এটা বনাম বুলি, RCC হওক বা আসাম টাইপে হওক, দাদাৰ লগত যোগাযোগ কৰিব। মোক কমেণ্ট কৰিলেই হ'ল। আৰু দাদাৰ ঘৰটো হৈছে উপনাজিয়া কৈৱৰ্তকা, আৰু ময়ো 1 নং ৱাৰ্ডৰে বাসিন্দা আছিলোঁ। যিহেতু মোৰ ঘৰটো নদী কিনাৰত থকাৰ বাবে মই ৰিভাৰ ব্ৰিজ ৰিজৰ্টৰ ওচৰলৈ মাটি কিনি তাতে ঘৰ বনালোঁ। বনোৱাৰ কাৰণে অলপ আঁতৰি হয় যদিও ওচৰতে, মানে ইমান দূৰো নহয়। তো দাদাৰ কামবোৰ ভাল। আপোনালোকে যদি দাদাক কাম এতিয়া আহি পালোহি নাজিৰা বোলছবি সন্মুখত। এয়া দেখিছে বোলছবিৰ সন্মুখত যি টেক্সি ষ্টেণ্ড আছে, টেক্সি ষ্টেণ্ডৰ ওচৰতে আছোঁ। আৰু ইয়াৰ লগতে লাগি আছে আপোনাৰ নাজিৰা বোলছবি গৃহ। আৰু ইতিমধ্যে বিদ্যুৎ ভাই দিয়ে আছে। আৰু লগতে যিহেতু ফোন কৰিলে যে বোলছবি গৃহৰ সন্মুখতে মই আছোঁ, আৰু তাৰ ওচৰলৈ মই আহিলোঁ। আৰু এয়া দেখিছেই এইজনে আহিলোঁ। ফোন কৰিলে এইও অলপ ব্যস্ত হৈ আছে কিবা বেলেগ এটা কামত। এয়া দেখিছে নাজিৰা বোলছবি গৃহ, আৰু এই সন্মুখত আপোনাৰ গাড়ী ষ্টেণ্ড। এয়া টাউনৰ পৰা আহি এতিয়া বৰ্তমান লগৰ এটাৰ ঘৰত আহি পালোহি। তো আহিতো পানী অলপ খাই লৈছোঁ। গৰম যি মাৰিছে এতিয়া, একদম আহি ভাগৰ লাগি গৈছে। আৰু লগতে গৰমৰ কাৰণেও একদম গা ঘামি গৈছে। এতিয়াই লগৰটো ঘৰতে আহি অলপ বহিছোঁহি ফেনৰ হাৱা লৈ। আৰু এইজনী আমাৰ লগৰটো এই ছোৱালী হয়, তাইও সেই স্কুলৰ পৰা আহি এতিয়া মেগী খাইছে।
আৰু এই ওচৰৰে ভাইটি দুজনো আছে লগতে। তো তাই বহুত খং দেই, দেখিছেই এই ভাইটিটোৱে জোকোৱাৰ কাৰণে তাইক একদম দিয়ে আৰু পূৰা ফায়াৰ হৈ আছে। আৰু ৰাতিপুৱা বতৰটো যেনেধৰণে আছিল, এতিয়াতো একদম ইমান গৰম দিছে। তো আহি থাকোঁতে ইমান গৰম লাগিলে, আহি লগৰটোৰ ঘৰতে অলপ বহিছোঁ, অলপ টাইম। এতিয়া গৈ আছোঁ ঘৰ। যিটো কামৰ কাৰণে গৈছিলোঁ কামটো নহ'লেই, তো আৰু এটা কামৰ কাৰণেও গৈছিলোঁ, কাগজ দুখনমান উলিয়াব আছিলে, সেই কামটো হ'ল বাৰু। আৰু কামৰ পইচা কেইটামানো পাবলৈ আছিলে, তো তাততো গ'লোঁ। তাত তেনেকৈ পইচাটো পোৱা নহ'লেই, যিহেতু মানুহজন নাই। তো সেই লগৰটোৰ ঘৰৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু ৰাতিপুৱা পৰিৱেশ চাওক আৰু এতিয়া পৰিৱেশ চাওক। ৰাতিপুৱা বতৰটো আছিলে বৰষুণ দিলেই, এতিয়া একদম এনেকুৱা ৰ'দ দিছে, ঘৰলৈ যোৱাতে অসুবিধা হৈ গৈছে খোজকাঢ়ি কাঢ়ি। গৈ আছোঁ, ৰ'দটো ইমান চাৰ দিছে, একদম কিবা লাগি গৈছে। তো টাউনৰ পৰা আহি থাকোঁতেও ইমান গৰম, তো আহি লগৰটোৰ ঘৰতে বহিলোঁ, বহি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু। তো সিহঁতে এই লগতে ভাইটিটাও গৈ আছে, ভাইটিটোও আছে লগৰটোৰ ঘৰত, আৰু এটা ভাইটি আছে সেইটোত, সি চাইকেল লৈ লৈ গৈ আছে। মোৰো চাইকেল আছিলে, চাইকেলখন বেয়া হোৱাৰ কাৰণে খোজকাঢ়ি আহি অহা যোৱা কৰিবলগীয়া হয়, যিহেতু ৰাস্তাটো বেয়া। ৰাস্তাটো বেয়া কাৰণে চাইকেলখনো বেয়া হৈ থাকিলে, আৰু ভাল কৰিবলৈও ভালেমানকেইটাই পইচা লাগে, সেইকাৰণে ভাল কৰিব পৰা নাই, যিহেতু কাম চামো নাই। আৰু বতৰটোও বেয়া, গম পাই দেখিছে আপোনালোকে। আৰু বতৰটো এই বৰষুণ, এই ৰ'দ, ৰাতিপুৱা বতৰ চাওক আৰু এতিয়া বতৰ চাওক কেনেকুৱা হৈছে। আৰু লগত ছাতি লৈ নিছিলোঁ, কিন্তু ছাতিটো সেই টাউনত গৈ সেই অনলাইন কিবা কাগজ দুখন উলিয়াব আছিলে, তাতে পাহৰি আহিলোঁ। আকৌ যাব লাগিব ছাতিটো আনিবলৈ। আৰু দেখিছেই ৰাস্তাটো, আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো ভালেই, এই পাথৰ অলপ ডাঙৰ ডাঙৰ মেটেল অলপ পেলাই দিলে, মেটেলটো পেলোৱাৰ কাৰণে ৰাস্তাটো অলপ খোজকাঢ়ি যোৱা প্ৰব্লেম হৈ যায়। যিহেতু লাইটৰ সুবিধাও দিছিলে, লাইটখিনি চুৰে লৈ গ'ল, চলাৰ লাইট দিছিলে। ৰ'দটো আজি একদম তামাম দিছে, একদম কিবা লাগি গৈছে, কি ক'ম। তো দিনটো আজি ৰাতিপুৱাৰ পৰা এনেদৰেই পাৰ হৈ গ'ল। একো কাম, যিটো কামত গৈছিলোঁ সেইটো কামো নহ'লে, বেলেগ এটা কামো বিচাৰি গৈছোঁ বেলেগ এটা ছাইডত, তাতো বৰষুণৰ কাৰণে কামটো বন্ধ হৈ আছে। দেহা স্কুলৰ আজি নগ'লি? স্কুল নগ'লোঁ, আজি স্কুল নগ'লি? কাইলৈ পৰা যাম। বৰষুণৰ কাৰণে ৰাতিপুৱা বহুত বৰষুণ আছিলে, ৰাতিপুৱা বৰষুণটোৰ পৰা স্কুল দিগদাৰ হৈ যায় ৰাতিপুৱা বৰষুণ দিলে। যিহেতু ভাইটিটো ঘৰৰ মোৰ ওচৰত মানে মোতকৈ অলপ দূৰ বাৰু, সিহঁতৰ অলপ প্ৰব্লেম হৈ যায়, ৰাস্তাটোৰ কাৰণেও প্ৰব্লেম হয়। আৰু দিনত একো নাই বাৰু, দিনত যেন তেন যাব পৰা যায়, ৰাতি অলপ দিগদাৰ হয়। দুইফালে দেখিছে, চাৰিওফালে হাবি জংঘল, ৰন্ধাৰ অলপ দিগদাৰ হয়। আৰু যিহেতু এইফালে অলপ বাঘৰো আতংক বেছি, বাঘো ওলায়, কিন্তু আমি ইয়াত ঘৰ বনাই থকা অৱস্থাৰ পৰা বাঘটো তেনেকৈ বাৰু লগ পোৱা নাই বাৰু, কোনোবা পাইছে। কিন্তু এই ভাইটিটোৰ ঘৰৰ অলপ আগত তাত কিন্তু বাঘ আছে। এই ৰাস্তাটো কাম কৰি থকা অৱস্থাত JCB ডাম্পাৰ যিখিনি মানে কাম লাগি আছিলে, মানুহখিনিয়ে দেখিছে, দেখি ফটোটো আমাক লগ পাই কৈছিলে আৰু দেখাইছিলোঁ। তো গৈ আছোঁ আজি ঘৰলৈ, ভাগৰ লাগি গৈছে খোজকাঢ়ি কাঢ়ি। কিমান খোজকাঢ়িম আৰু, অলপ দূৰ আছে, কাম কৰি বেছি দূৰ নাই, আৰু 200 মিটাৰমান আছে। বহুত ভিডিঅ'টো আজি ইমানেই। তো ৰাতিপুৱাৰ পৰা যি কামত গৈছিলোঁ কামটো নহ'লেই। তো ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।